ছমাহ জংঘলত থাকে আৰু ছমাহ বোলে ভৈয়ামত থাকে মহ প্ৰথমবাৰ দেখিছোঁ মই তেনেকুৱা মহ সেইটো বিষয় লৈ আপুনি কি ক'ব মজা লাগি গৈছে গুড মৰ্ণিং তো আজি ব্লগটো কুঁৱলী ফালি আৰম্ভ কৰিছোঁ এইফালে চাই থাকক কুঁৱলী অন্ধকাৰ আৰু বাইক চলালে কেনেকুৱা লাগে গম পায় এই ৰাখিছে বাইক ধৰিবই নোৱাৰি চলো আৰম্ভ কৰোঁ আজি ব্লগটো গাড়ী বা বাইক চলোৱা সকলৰ কাৰণে বহুত সাৱধান হোৱা প্ৰয়োজন বুলি মই ভাবোঁ বিশেষকৈ কিয়নো শীতকাল আহিলে যিহেতু কুঁৱলীও আহিলে তো ইণ্ডিকেটৰ লগাৰ ৰক্ষা নাই বলক আমি সাৱধানে যাওঁ ওপৰত যাওঁ টংঘৰ ওপৰত যাওঁ পলা ঐ বাপৰে Oh my God. ভাগৰ লাগিছে কৃষ্ণ টংঘৰ ওপৰত পালোহি টংঘৰ ওপৰত কিয় উঠিব লগা হ'ল গম পায়নে বৃহৎ ডাঙৰ মহৰ জাক মাই গড বৃহৎ ডাঙৰ মহৰ জাক দেখিলোঁ ভয়তে টংঘৰ ওপৰত পালোহি এইফালে দেখিছেনে মহ জাক আহি আছে এই বাপৰে বৃহৎ ডাঙৰ শিং মাই গড এই মহৰ জাকটোৰ ভয়ত মই ভাবিছিলোঁ এইটো চাগে বনৰীয়া মহ এজাক তো সেইকাৰণে মই ওপৰ পালোহি কিন্তু পিছতহে গম পালোঁ ইয়াৰ গোৱালক দেখি যে সেইখিনিতো পোহনীয়া মহ দেখোন টংঘৰ ওপৰত আজি ফাৰ্ষ্ট টাইম উঠিলোঁ আৰু ঠিক গম পালোঁ টংঘৰ ওপৰত কি থাকে গম পায়নে এইডাল জোঙা অস্ত্ৰ এডালে কি কৰে বোলে এডালে হাতী খেদে ধান খাব আহিলে হাতী আমাৰ গণেশ বাবাক খেদে খেতিয়কে আৰু লগতে দেখা পালোঁ এডাল বৃহৎ ডাঙৰ মানে দীঘল আৰু ধনু শৰ হয় আৰু এইফালে ধনুখন ইয়াতে দেখিছোঁ এইখন ধনুখন দেখা আছোঁ সেইখন ধনু বাহ একদম অস্ত্ৰ শস্ত্ৰ লৈ খেতিয়কে ৰাতি ইয়াতে শুই থাকে সেইখন বিচনাতে আৰু এডাল গুলটিয়েদি বান্দৰ খেদে ধান খাব অহা আৰু হাতীকো খেদে চাগে বাকী আৰু কি কয় নাজানো চাই থাকক কৃষ্ণ এতিয়া তললৈ যাওঁ আৰু এয়া টংঘৰ ওপৰৰ পৰা এতিয়া তললৈ যাওঁ যিহেতু বনৰীয়া মহ নহয় পোহনীয়া মহ গোৱালসকলৰ লগত কথা পাতিব চেষ্টা কৰিম যে ইমান বৃহৎ ডাঙৰ মহৰ জাকটোনো কেনেকৈ চম্ভালে আৰু কেনেকৈ প্ৰতিপালন কৰে সেইখিনি বিষয়ে আমি কথা পাতিমগৈ আৰু এতিয়া ভয়তে ওপৰলৈ আহিলোঁ এতিয়া ভয়তে তললৈ নামো আপোনালোকে শেষলৈ চাই থাকিব কাৰণ কিমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব যাতে আৰু কষ্টটো সাৰ্থক হয় আৰু দেই প্ৰভুসকল কৃষ্ণ প্ৰভু বাহ সেয়াই হৈছে টংঘৰ চলো এতিয়া দাদা ইয়াতে ধৰক ইমান জাক মহ দেখিছোঁ ইফালেও মহ প্ৰায় কমেও কেইটামান খুঁটি আছে ইয়াতে মহৰ খুঁটি 3টা 4টা 5টা 6-7টা মান আছে আৰু 6-7টা মান আছে 6-7টা মহ কিমান মান আছে তাত গোটেইখিনি মিলাই 200 মানে হ'ব নেকি না 200 মান হ'ব না গন্তি কৰা নাই এয়া নতুন অভিজ্ঞতাৰ সৈতে মহৰ মাজত মহৰ গাখীৰৰ চাহ ফাৰ্ষ্ট টাইম খাবলৈ গৈ আছোঁ একদম বহুত ডাঙৰ মহৰ জাক তাৰ মাজৰ পৰা গাখীৰ উলিয়াই চাহ বনাই একদম খাই দিলোঁ ৰাতিপুৱাই একদম বহুত সোনকালে আৰু তো চাই থাকক পিছৰখিনি 60 বছৰ মহৰ লগত জড়িত ককা নহয় একচুৱেলি বৰ্তা হ'ব বৰ্তাই 60 বছৰ মহৰ লগত জড়িত মই আছোঁ বহুত ডাঙৰ মহ এজাকৰ মাজত আৰু এই মহজাক স্বত্বাধিকাৰী হৈছে এখেত আৰু এখেতেই বুলি নহয় এখেতৰ পূৰ্বপুৰুষো মহৰ লগতে জড়িত
কিমান আপোনাৰ আপুনি মহৰ লগত জড়িত হৈ বুঢ়া হ'লে হৈছে বুলি ক'ব লাগিব লগতে আপোনাৰ ল'ৰাও মহৰ লগতে জড়িত টোটেল মহ আপোনালোকৰ কিমান আছে এতিয়া 50ৰ ওপৰত ধৰা 50ৰ ওপৰত এতিয়ালৈ আপুনি গাখীৰো বিক্ৰী কৰে বিক্ৰী কৰোঁ মহো বিক্ৰী কৰে মহো বিক্ৰী কৰোঁ গাখীৰ এতিয়া কিমানমান বিক্ৰী কৰে আপোনাৰ ডেইলি মানে এতিয়া মহ জগিছেহে হা গাখীৰ এতিয়া সম্পূৰ্ণ মই টানা নাই হয় সম্পূৰ্ণ গাখীৰ টানিলে হয় মোৰ গাখীৰ অকণমান তথাপি ধৰি লওক আপোনাৰ 20-25 ইমান 20-25 হৈ গৈ আৰু এতিয়া বৰ্তমান ধৰি লওক পোৱালি গোটেইখিনি মাইকী দেখিছোঁ পোৱালি আছে মেক্সিমামৰ কেইজনমান পোৱালি আছে আপোনাৰ আছে পোৱালি এতিয়া জগিবলৈও আছে জগিও আছে গতিকে সেইখিনিয়ে আৰু মহ আপোনাৰ বিক্ৰী কৰিলে বছৰে বছৰে বিক্ৰী কৰেনে বছৰে বছৰে মই যিবোৰ দমৰা হওক আৰু বুঢ়া হওক বুঢ়া মহো ৰাখি লাভ নাই দমৰা পোৱালিবোৰো ৰাখি লাভ নাই এইখিনিকে বেছিখিনি মই গৃহখন প্ৰৱাস দি আছোঁ ঠিক আছে ধুনীয়াকৈ চলি আছে আৰু পৰিয়াল ধুনীয়াকৈ চলি আছে পৰিয়ালটো এইটো আপোনাৰ যে গম পালোঁ যে ধৰি লওক 6 মাহ জংঘলত থাকে আৰু 6 মাহ বোলে ভৈয়ামত থাকে মহ প্ৰথমবাৰ দেখিছোঁ মই তেনেকুৱা মহ সেইটো বিষয়লৈ আপুনি কি ক'ব কেনেকৈ ৰাখে মানে সেইটো জংঘলত লৈ যাওঁ জংঘলত লৈ গৈ পাহাৰত মানে টং বনাই দিওঁ টং বনোৱাত মোৰ ল'ৰাকেইটা থাকে আৰু সিহঁতে তাতে হাতী মাখিও বহুত মানে এতিয়া জংঘলত বাঘ ভালুকো থাকে তাৰ মাজতে যেনে তেনে জীৱকেইটি পালি আছোঁ আৰু মানে কোনো ধৰণৰ সমস্যা নাই পোৱা আৰু সমস্যা পোৱা নাই আৰু মানে জংঘলত থকা 6 মাহ ধৰি লওক আপুনি একো নাপায় আৰু গাখীৰো নাপাওঁ খালি তেওঁলোকক প্ৰতিপালন কৰি থাকে আপুনি চাগে এতিয়া যিহেতু আপোনাৰ এতিয়া বয়স কিমান হ'লে মোৰ বয়স এতিয়া 70ৰ ওপৰত গ'ল 70 ওপৰত গ'ল আপুনি আৰম্ভ ধৰি লওক সৰু যেতিয়াৰ পৰা বুজি পোৱা হৈছে প্ৰায় 10-15 বছৰৰ পৰা মই স্কুল এৰিলোঁ মই 9ৰ পৰা স্কুল এৰি লৈ পেলাই মানে মই মহৰ ধান্দাটো মোৰ বৰ বেছি সেইকাৰণে মহৰ লগতে আকৌ সোমাই গ'লে প্ৰায় 15 বছৰ পাছৰ পৰাই চাগে আৰু তো মহৰ বিষয়ে গোটেইখিনি আপুনি জানেই অভিজ্ঞতা আছেই মহ বেমাৰ কেতিয়া কেনেকৈ কি প্ৰতিপালন কৰিব লাগে সেইটো জানে চাগে বেমাৰ চেমাৰ তেনেকৈ হ'লে আপুনি নিজেই মোৰ মই এতিয়া আমাৰ ল'ৰাই কৰে আগত মই কৰিছিলোঁ আপুনি আগত কৰিছিলে এতিয়া আপোনাৰ ল'ৰাই কৰে বিশেষকৈ ধৰি লওক ডক্তৰ মেডিচিন গোটেইখিনি মেডিচিন আনি লওঁ আনি পেলাই মই নিজে সেইটো বা ল'ৰাই প্ৰতিপালন কৰি থাকে মানে ভেটেৰিনেৰী ডক্তৰ বা এক্সট্ৰা ডক্তৰ ল'ব লগা নহয় আপোনালোকৰ চাগে কাৰণ যিহেতু 60 বছৰ আপুনি মহৰ লগতে জড়িত গমেই পাই যায় চাগে মহটো কি বেমাৰ হ'বলৈ গৈ আছে এই পোৱালি ধৰি লওক ডাঙৰ হোৱা কিমান দিনৰ পাছত বিক্ৰী কৰে আপোনাৰ এতিয়া ধৰিবা 3 বছৰত বিক্ৰী কৰোঁ 3 বছৰত বিক্ৰী কৰে 3 বছৰত দমৰা পোৱালি বিক্ৰী কৰোঁ 3 বছৰত বিক্ৰী কৰে লগতে ধৰি লওক আপোনাৰ এটা পোৱালি কিমানত বিক্ৰী কৰে এটা পোৱালি ধৰ স্বাস্থ্যবিলাক যেতিয়া কম হ'ব স্বাস্থ্য কম হৈ থকাটোৰ প্ৰায় 35-40 এনেকৈ বিক্ৰী কৰে এই মহটো ধৰি লওক এই মহটো আপোনাৰ কিমান বছৰ হ'ল এতিয়া ইয়াৰ এতিয়া 2.5 বছৰ হৈছে 2.5 বছৰ এইটো বিক্ৰী কৰিব লগা হ'লে কিমানত বিক্ৰী কৰিব এইটো বিক্ৰী কৰিবলগীয়া হ'লে প্ৰায় 40 ধৰা যায় 40 আৰু ন বহুত ধুনীয়া সজা এতিয়া আপুনি কৈছে জংঘলত থকা তাৰ ওচৰত ধুনীয়া সজা হৈ আছে জংঘলত ইয়াৰটো ওচৰলৈ যাব নোৱাৰে জংঘলত থাকিলে ওচৰলৈ যাব নোৱাৰে চিটিকিত দৌৰি ক'ৰবালৈ পলাই যায়গৈ জংঘলৰ মাজত সোমাই যায়গৈ এতিয়া মানে ইয়াত অহাৰ লগে সজা হৈ যায়গৈ ইয়াত আহিলে সজা হৈ যায় বহুত ভাল লাগিলে এইটো মহটো ধুনীয়াকৈ লাৰিবও দিছে মোক অচিনাকি যদিও আপোনাৰ ওচৰত থকাৰ কাৰণে চাগে লাগিব দিছে নহ'লেতো চাগে আৰু নেৰিলেহেঁতেন এই হাতত নিমখ খাই আছে নহয় আচ্ছা নিমখ খাই আছে এতিয়া আপোনাৰ অলপ পিছত হেৰিলৈ যাব পাহাৰলৈ যাব আকৌ না পাহাৰ নহয় এইফালে আছে চৰাবলৈ যামগৈ যাবগৈ ঠিক আছে বাৰু হ'ব গুড গোটেই যাক একেলগতে চৰাবলৈ লৈ যায় এতিয়া বৰ্তমান একেলগে চৰি আছে একেলগতে চৰি আছে আৰু তো সকলোৱে মিলি গাখীৰটো এক জেগাতে নে বেলেগ জেগাত বেলেগ সকামত লাগে বিয়া সভাত লাগে এনেকা মানে প্ৰায়ভাগ গাখীৰ অৰ্ডাৰৰ হিচাপত আপোনালোকে দিয়ে অৰ্ডাৰ হিচাপতে থাকে আৰু কিছু পাকাৰিও লৈ যায় চবটো চিষ্টেম ইয়াৰ পৰাই লৈ যায় আৰু আপোনালোকে দিব লগা নহয়গৈ আৰু এই মহ বিক্ৰী কৰিলে ধৰি লওক আপোনাৰ কেনেকৈ বিক্ৰী কৰে মানে ইয়াৰ পৰাই লৈ যায়হিনে বেপাৰী আহে ইয়াৰ পৰাই দেখাই কৰি লৈ যায় আৰু তেওঁলোকৰ ধৰি লওক বেপাৰী যে আপোনালোকে মহ দিয়ে বা এনেকুৱা ধৰি লওক এতিয়া ইমান মুকলি জেগাত ৰাখিছে কেতিয়াবা অনিষ্ট হৈছেনে বেলেগ মানুহৰ দ্বাৰা সেনেকুৱা তেনেকুৱা জেগা লৈ হয় পাহাৰ দিলেও হয় এইবিলাক জনোৱা থাকে ইটো সিটো থাকে এইবিলাক হয় কি কৰিব উপায়টো নাই কৰা কাম আৰু
মজা লাগি গৈছে অ'কে আলু মানে আপোনালোকে মুখ নলগাব নহ'লে মোৰ পেটৰ বেমাৰ হ'ব চাইছে চাওক কিন্তু জুতিটো আপোনালোকে বেছি চকু নিদিব হা এয়া দেখিছে এইটো হৈছে 50জনী ম'হৰ গুণা বুলি কয় আৰু আৰু মই আছোঁ ইয়াৰ ওচৰতে এই মোৰ বেলেগ ধৰণে চাইছে মোলৈ একো ক্ষতি নকৰিলেই হ'ল আৰু এই মহকে যুঁজাবলৈ লৈ যায় না যুঁজ দিবলৈ নিনিয়ে নেকি নিনিয়ে ন জাকতে থাকে মানে এই জাকটোৰ কাৰণে এইটো স্পেচিয়েল গুণা মোৰতো বয়স এতিয়া 7 বছৰ হৈছে 7 বছৰ হৈছে না 7 বছৰ হৈছে কিমান বছৰলৈ হেৰি এতিয়া যিমান দিনলৈকে সি থাকিব সিমান দিনলৈকে ৰাখিম